Just welcome back to my channel Nafiz Vlog. গৰম ধৰি আছে আৰু গৈ আছোঁ এতিয়া বৰ্তমান ক'ত যায় স্বপ্নকে গম পাব ওলালে মানে আগে ওলাও গা চা ধু বঢ়িয়াকৈ আৰু ইয়াত ধুনীয়াকৈ কাপোৰ চাপোৰ বঢ়িয়াকৈ পেক কৰিলোঁ ইয়া এইখিনি থাকিম একদিন বা দুইদিন তো দোস্ত এতিয়া আমি এনে ৰেডি ইয়া মই মামা যে মানে গৈছিলোঁ সেইদিনাখনে তো সেইযোৰ কাপোৰ মই মানে আকৌ পিন্ধিছোঁ তো এতিয়া বঢ়িয়াকৈ যাওঁ গাড়ী চাড়ী বঢ়িয়াকৈ ৰেডি এয়া আপোনালোকৰ তো আপোনালোকৰ গাড়ী চাড়ী ধুনীয়াকৈ ৰেডি টাইম পৰা আপোনালোকৰ 2:30 3টাই বাজে বঢ়িয়াকৈ যাব ওলাইছোঁ মোৰ ওলোৱা হ'ল আমাৰ আৰু আব্বাহঁতে ওলাই আছে তাৰপিছত বঢ়িয়াকৈ ওলাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব খালি 2 দিন থাকিম বুলি ভাবিছিলোঁ কিন্তু আব্বাৰ মানে চেঞ্চাৰত ডিউটি বসছি নগাঁও আগত তো ডেইলি অহা যোৱা মানে কৰিব লাগিব 10টা পৰা আছে কিবা ট্ৰেইনিং তো সেইকাৰণে একদিন থাকিব লগা হ'ল আৰু যাওঁতে অলপ দেৰি হ'ল পুৱা যাব লাগিছিল তথাপিও একো নাই আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব একদিন হ'লেও লগত দেখাই থাকিম আৰু এয়া সোমালোঁ মানে এম বজাৰত মোৰ সেইদিনাখনে এটা হাফ পেণ্ট নিছিল হাফ পেণ্টটো অলপমান ডাঙৰ হৈছে ডাঙৰ নহয় সৰু হৈছে তো কিন্তু চেঞ্জ কৰি পাই আছোঁ কিন্তু আপোনালোকে গম পায় যে আপি ছোৱালীজনী আনে কিবা নহয় কিবাটো লাগবই সিহঁতলৈ লৈ ল'লোঁ চকলেট চিপ ঠাণ্ডা আৰু এনেকৈ পাই গ'লোঁ সিহঁতৰ ঘৰ আৰু সি পূৰা গেটত পূৰা আমাৰ আদৰি ধৰণে চাওকচোন আপোনালোকে ফেচটো দেখাইছিলোঁ তো দোস্ত মই যে মানে আহিম বুলি কৈ আছিলোঁ গুৱাহাটীত তো মই ফাইনেলি আহি পালোঁ আপোনালোকে চাব পাৰে আৰু কোনে সেইটো মই দেখাই দিয়ক এয়া তো হাই দিয়া তো মই তো দোস্ত মানে মই মানে আহিছিলোঁ ৰাব্বি আৰু ৰিজনৰ ঘৰত তো সিহঁতে আমাৰ ঈদত যাই থাকে কিন্তু মই বহুত বছৰ অহা নাই না তো আজি মই থাকাকৈ মানে আহিলোঁ তো আজি থাকিম চাওঁ কালি বুলি মই কি কৰা যায় তো এইটো মানে এয়াৰ ৰুমটো এনেকুৱা CCTV আছে এইখন আৰু এইটো কম্পিউটাৰতে এনে আৰু কি খাইছিলি এতিয়া আম এইটো এতিয়া গেম চেম খেলা না অঁ এতিয়া গেম খেলা পঢ়াতে বুলি কয় পঢ়াতে বুলি নাই এখন তো সেইখন কি অঁ তো ইয়াতে বঢ়িয়াকৈ মানে পঢ়ে বাহিৰকে নাছে দিয়ক এনে কৈছে আৰু এইটো এনে ৰিজন বঢ়িয়াকৈ খাই আছে তো এইটোৱে মানে এয়াৰ ৰুম তো ইয়াত মানে আহিছোঁ আৰু কি কৰোঁ আপোনালোকক সকলোখিনি দেখা যেন কি খাওঁ ন আৰু ইয়াতে আমাৰ ওচৰত মানে কাষতে মানে ইহঁতৰ নেগিবৰ ঘৰ আছে আৰু নেগিবৰ ঘৰ কাষতে একদম লগালগি জেঠীমাহঁতৰ আমাৰ ঘৰ আছে মানে আমাৰ পৰা বাহিৰ ঘৰ আপোনালোকে দেখাই আছে তো দোস্ত এইটো মানে ইহঁতৰ ৰুম আৰু এখন ইহঁতৰ বিচনা বাকী ইয়াত ভিতৰত চফা আছে আৰু এয়া দুড্ৰেছ আছে মানে এইটো মানে ইহঁতৰ ৰুম এটা সৰুটো মানে বাথৰুম আছে এইটো তো এইটো তাত বেচিন আৰু এখন মিৰৰ আছে তো আপোনালোকে এইটো আৰু বেছিকৈ থকা ৰুম তো আপোনালোকক যদি মানে এনেবোৰ আহে আপোনালোকে এইটো মানে দেখা পাব এইটো আপোনালোকৰ ৰিজনৰ ৰুম তো ৰিজন ইয়াত পঢ়ে ইয়াত খায় আৰু ইয়াতে ড্ৰেছ আছে আৰু এইখন যে আপোনালোকে দেখা পাইছে এইখন আপোনালোকৰ ফেটছ কমোৱা ইয়াত আপোনালোকৰ ৰানিং কৰিব পাৰে ৱাকিং কৰিব পাৰে ইয়াতে তাৰপিছত আপোনালোকে এইটোৱে দিব এইটো আপোনালোকৰ ড্ৰয়িং ৰুমত চফা আছে একযোৰ এইটো এটা ডাঙৰ টিভি আৰু তোমালোকৰ মাইক্ৰ'ফোন যাবা তো এইখন মেইন দৰ্জা আপোনালোকৰ এইখন মেইন দৰ্জা আৰু এইখিনিয়ে দেখাই দিবে তো এইখন মেইন দৰ্জা আপোনালোকৰ এইখন পাঁচলাখ তো মেইন দৰ্জা আপোনালোক যদি আহে আহক তো এতিয়া আমি চেনেল বঢ়িয়াকৈ থৈ দিওঁ তাৰপিছত ইয়াতে ওপৰ মুখে আছে আৰু সেইবোৰ তাৰপিছত আমি মানে ঘৰত যাওঁ এফালে ৰুমটো আৰু এইটো এটা ৰুম আছে তো আৰু ইয়াততো আপোনালোকৰ ডাইনিংটো ইয়াতে চাহ খায় পাকঘৰ আৰু এটা বাথৰুম তো এইখিনি ৰুমটো মই এটা বস্তু মই নেদেখিলে পাইছোঁ মানে ইহঁতৰ এখন বেলকনিও আছে আহকচোন এইটো ৰুমত আপোনালোকে এনেকৈ গধূলিবিলাক আপোনালোকে বেলকনি পাব তো আহক ইয়াতে কিবা থৈ দিছে আৰু তো এইখন এখন বেলকনি তো এইখন তো এইখন আপোনালোকৰ বেলকনি তো ইয়াত মানে ইয়াৰ আহিছে নহয় বেলেগে জেঠা আহিছে তো এইটোৱে আপোনালোকৰ চাব পাৰে আৰু ইয়াৰ পৰা আপোনালোকক যদি একবাৰ ভিউটো দেখাই দিওঁ এইটো সৌখন আমাৰ গাড়ী এখন জেঠাহঁতৰ ঘৰ সেইফালে তাৰে কাষত নেকিবৰ ঘৰ আছে আপোনালোকক দেখাই দিম আৰু সৌখন দোকান এইটোৱে আৰু কিন্তু ইহঁতৰ ৰাস্তাটো বহুত সৰু গাড়ীখন অলপ আহিবৰ কাৰণে বহুত দিগদাৰ তো এইটোৱে
ব'লক আমি টিভি চাওঁ এতিয়া। তো দোস্ত বঢ়িয়াকৈ চাহ তাহ খালোঁ, চাহত আমে চামে কলে আৰু কলটো ইমান ডাঙৰ ডাঙৰ কল মানে ক'ৰ পৰা আনিছা এইটো কল? এইটো ক'লে লখৰা আৰু যি কি নহওক লেখুন বাদ দিলোঁ। এতিয়া চাহ তাহ খাই কেনে বঢ়িয়াকৈ গেষ্ট ৰুমটোত আমি AC দি কেনে আমি খেলিব লৈছোঁ। কি কাৰ্ড মানে এখন অলপমান বুজাই দিয়া মই কেনেকৈ খেলা এইটো। এইটো কাৰ্ডত কি হয়, আমি চবকে 7খন কাৰ্ড দি পেলাম। তাৰপিছত কি হ'ব, আমি চবে এখন এখন কাৰ্ড পেলাব। তাৰপিছত ইয়াতো তাতে নাম্বাৰটো ছেম হ'ব লাগিব বা কালাৰটো, এনেকুৱা গেমটো খেলিব পাৰি আৰু। তো মইতো এইবোৰ আগতে খেলি পৰা জাষ্ট দেখিছোঁ। তো আজি মই খেলিম আৰু কেনেকৈ খেলা আপোনালোকক অকণমান চত দেখাবলৈ চেষ্টা কৰিম। তাৰপিছত যেতিয়া ঘৰত যাম আপোনালোকক সকলোখিনি দেখাই যাম। থেংক ইউ জয়া। তো দোস্ত এতিয়া আমি মানে গৈ আছোঁ যেতিয়া হৈছে ঘৰত গোটা নাখাই বাহিৰত বৰষুণ দিয়া নাই, বৰষুণ দি আছে নেকি অলপ অলপ পাতলাকৈ বৰষুণ দি আছে, তথাপিও একো নাই। সৌটোৱে ঘৰ বেছি দিন নাই। আৰু এইটো আপোনালোকৰ নেকিবৰ ঘৰ, ইয়াৰে পিছত তোমাৰ জেঠিমাছৰ ঘৰ। এইটোৱে এফালে এনেকৈ গ'লে পাই যায়। আৰু এইটোৱেই তেখেতৰ ঘৰ। নাই নেকি তেখেতে, আমাৰ মাতিছিলোঁ কিন্তু নাই মাত দিয়া। তেখেতৰ মানে ছোৱালী দুজন, তো এজনী ওলাই আহিছিল, মাত দিছিলোঁ নাই বুলি কৈছে। নাই ফাল্টু বস্তু নহ'ব না তোমালোকে অলপ সময় দোস্ত গুড মৰ্ণিং। কালি ভিডিঅ'টো এণ্ড কৰা নহ'ল, তো বঢ়িয়াকৈ ৰাতি মানে আমি 3টাত গ'লি এই কম্পিউটাৰটোত খেলা চাই 3টা বজাত না 3:30 ঘুমাইছোঁ। আৰু ৰব্বি আৰু মই সেইকাৰণে আজি মানে ইয়াত থাকিম বুলি মানে কৈছিলোঁ, ৰাব্বিৰ ৰুমটোত, ৰাব্বিৰ বিচনাখনত। মই তাতে আছোঁ, ইয়াতে আছে। আমাৰ মেইন থকাৰ কাৰণটো বেলেগ নাছিল, এই বঢ়িয়াকৈ খেলা চলি আছে ফিফা ৱৰ্ল্ড কাপ, ইয়াতে বঢ়িয়াকৈ লগাই লৈছোঁ। পুৰা চাই আছা একদম 3:30 গ'লে চকু গেটাক দিছে। টাইম আপোনালোকৰ 10টা বাজিছে, এতিয়া বহুতো দেৰি হৈছে। আৰু ই বেটাই 6টাত উঠিম বুলি কৈ নিজে 10টাত, এতিয়া বৰ্তমান 10টামান বাজছে, নিজে ঘুমি আছে। আৰু বোলে ই বোলে খেলা খেলিব, ক'ৰবাত যাব ফুৰিব, পুৱা বোলে চাইকেললৈ যাব, কিবাত যাব, কিবা খাব, চব বকছি। নাই হ'ব দিয়ক। আৰু এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো ভিডিঅ' এণ্ড কৰি নেক্সট ভিডিঅ' আৰম্ভ কৰিছোঁ।